নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে। এজ লিমিট আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত টোটেল পোষ্ট আছে 882টা। এইটো আহিছে আপোনালোকৰ নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা নটিফিকেশ্যন, য'ত এই গোটেই ভিডিঅ'টোত মই গোটেইখিনি কথা কমপ্লিটকৈ আপোনালোকক জনাই দিম। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কিমান অৰ্হতা বিচাৰিছে, গোটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চালে গম পাব। যদিহে আপোনালোক আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে আপোনালোকে এনেকুৱা ধৰণৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আৰু বিভিন্ন ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে সহজতে পায়। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ যিকোনো এটাত জইন হৈ ল'ব পাৰে। যদিহে আপোনালোকৰ কিবা জানিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে মোক তাত মেছেজ কৰিব পাৰে। ব'লক আজি আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো আহিছে আপোনালোকৰ NSMৰ ফালৰ পৰা, নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা CHOৰ কাৰণে ভেকেঞ্চি হয়, কমিউনিটি হেল্থ অফিচাৰ পোষ্টটো। ইয়াত আপোনালোকৰ 882টা ভেকেঞ্চি ওলাইছে। যিকেইটা পোষ্টৰ বাবে তেওঁলোকে আপোনালোকৰ আবেদন বিচাৰিছে। OBC MOBCৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভ পোষ্ট নাই। ST প্লেনৰ কাৰণে 36টা আপোনালোকৰ পোষ্ট আছে। ST হিলৰ কাৰণে আপোনালোকৰ 103টা পোষ্ট থাকিব আৰু SC সকলৰ বাবে আপোনালোকৰ 90টা পোষ্ট আছে। ঠিক তেনেদৰে আপোনালোকৰ গোটেইকেইটা আপোনালোকৰ কাষ্টত ভাগকৈ দেখাই দিছে কোনটোৰ কাৰণে কিমান পোষ্ট ৰিজাৰ্ভ আছে, কোনটোত ৰিজাৰ্ভ নাই। টি ট্ৰাইবৰ কাৰণে আপোনালোকৰ 109টা পোষ্ট আছে, আনৰিজাৰ্ভৰ কাৰণে 554টা আছে, যিটোত বাকী যিসকলৰ OBC MOBC সকলৰ ৰিজাৰ্ভ নাই বা তেওঁলোকে এই 554ত আপোনালোকে কম্পিটিশ্যন কৰিব পাৰিব। আৰু নেশ্যনেল যিটো হেল্থ মিছন অসমৰ ফালৰ পৰা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা নটিফিকেশ্যনটো মুকলি কৰি দিছে। ইয়াত দৰমহা আপোনালোকে 27,500 টকা পাব আৰু যিটো আপোনালোকৰ পাৰ মান্থ আৰু মান্থলি পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰিব আপোনাৰ ইনচেণ্টিভটো 15,000 টকা পাৰ মান্থলৈকে আপোনালোকে ইনচেণ্টিভ পাব, কিন্তু সেইটো আপোনালোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰিব। মুঠটো অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যদিহে আপোনালোকে BSc নাৰ্ছিং, পোষ্ট বেচিক অফ BSc নাৰ্ছিং, ইণ্টিগ্ৰেটেড চাৰ্টিফিকেট কোৰ্চ অফ কমিউনিটি হেল্থ, BSc কমিউনিটি হেল্থ চাৰ্টিফিকেট বা মেডিকেল এডুকেশ্যন, যিটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা আপোনালোকে পাছ কৰিছে বা BSc নাৰ্ছিং কৰিছে। BSc নাৰ্ছিঙৰ লগতে ইনষ্টিটিউটখন আপোনালোকৰ ভাল ৰেজিষ্টাৰ্ড ইনষ্টিটিউট হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে DME আছাম বা আছাম নাৰ্ছিং মিডৱেমেন হেল্থ ভিজিটৰ হিচাপে কাউন্সিলত আপোনালোকে পাব। ইয়াত আপোনালোকৰ যিখিনি পোষ্ট আছে সেইখিনিত আপোনালোকে 40 বছৰ আপ টু মানে হায়েষ্ট আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু মেইন যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, যিসকলে BSc নাৰ্ছিং কৰিছে তেওঁলোকে পাৰিব পোষ্টটোৰ বাবে আবেদন কৰিবৰ কাৰণে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ এপ্লাই কৰোঁতে আপোনালোকে পে'মেণ্ট কৰিব নালাগে আৰু অনলাইন মাধ্যমতে গোটেই পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ লিংক দিয়া আছে, তাতে চাব পাৰিব। আৰু ইয়াত আপোনালোকৰ ডকুমেণ্ট কি ৰিকুৱাৰ্ড হ'ব, ফাইনেল ইয়াৰৰ যিটো মাৰ্কশ্বিট সেইখন লাগিব, লাষ্ট কোৱালিফিকেশ্যন লাগিব, যেনে ফাইনেল ইয়াৰ BSc নাৰ্ছিঙৰ, আৰু যদিহে আপোনালোকে BSc নাৰ্ছিঙৰ ফাইনেল ইয়াৰৰ চাৰ্টিফিকেটখন লাগিব, প্ৰভিজনেল বা ফাইনেল ডিগ্ৰী চাৰ্টিফিকেট লাগিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব আছাম নাৰ্ছিং কাউন্সিলত, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। আৰু যিবোৰ আপোনালোকৰ কেণ্ডিডেটে এপ্লাইং কৰিব গোটেইবোৰতে আপোনালোকে চেল্ফ এটেষ্ট কপি কৰি দিব লাগিব আৰু পাছপৰ্ট চাইজৰ ফটোকপি লাগিবই। আৰু আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট সেইখনো লাগিব। ইয়াৰ আবেদন 20 জুলাইৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে আৰু 5 আগষ্ট পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। বৰ বেছি সময় তেওঁলোকে দিয়া নাই, যিহেতু বহুত এটা কম সময়। আপোনালোকে যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰি লওক। গৈ আমাৰ ৱেবছাইটটো ভিজিট কৰিলে তাতো পাব, নহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। যিকোনো এটাত জইন হ'লে হ'ল, দুটাতে জইন হ'ব নালাগে। আৰু আপোনালোকে তাত মই গোটেই নটিফিকেশ্যন দি দিম, এপ্লাই কৰা লিংক গোটেইখিনি আপোনালোকৰ তাত প্ৰভাইড কৰি দিয়া যাব। আপোনালোকে তাত চাই থাকিলে আপোনালোকে পাব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো কেনেকুৱা পালে। আৰু লগতে আপোনালোকে এইটোও কমেণ্ট কৰিব যে আৰু আপোনালোকক GK ৰিলেটেড ভিডিঅ' দিম বুলি ভাবিছোঁ, সেইখিনি দিব লাগে নালাগে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে জব আপডেটসমূহ অতি সহজতে পাই থাকে।